এই লক্ষী পূজাত মোক আজি আপোনালোকে আমাৰ এই চৰকপৰা লক্ষী পূজা পৰিচালনা সমিতিয়ে আমন্ত্ৰণ কৰি নি লক্ষী মাক আমাৰ সেৱা জনাৰ উদ্দেশ্যে মোক যে আমন্ত্ৰণ কৰিলে তাৰ বাবে মই চৰকপৰা আমাৰ গাঁৱৰ সকলো মহিলা পুৰুষসকললৈকে মই তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই লক্ষী পূজাৰ সংগতি ৰাখি আমাৰ গছপুলি ৰোপণৰ যি ডাঙৰ গছ হ'বলৈ পাই মই নিজে আনন্দ হৈছোঁ আৰু আশা কৰোঁ এই গছজোপা সুন্দৰভাৱে ডাঙৰ দীঘল হওক। তাৰ লগতে আজি লক্ষী মাৰ ওচৰত মই সেৱা ল'লোঁ যে লক্ষী মায়ে যাতে আমাৰ বিশেষকৈ চৰকপৰা অঞ্চলবাসী ৰাইজক যাতে কোনো কীট পতংগ অনিষ্ট নকৰাকৈ চৰকপৰা অঞ্চলবাসী ৰাইজ যাতে আমাৰ পকা ধানখিনি যাতে সুন্দৰভাৱে তেওঁলোকে চপাই ল'ব পাৰে তাকে লক্ষী মাৰ ওচৰত মই কামনা কৰিছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ চৰকপৰা অঞ্চলৰ আমাৰ যি অভাৱ অভিযোগ বা যি আমাৰ আছে এই অভাৱ অভিযোগখিনি যাতে আঁতৰ কৰি যাতে এক সুস্থ সবল সমাজ কৰাৰ ক্ষেত্ৰত আমাৰ লক্ষী মায়ে আমাক আশীৰ্বাদ দিয়ে।